পৰম শ্ৰদ্ধাৰ গুৰু বৈষ্ণৱ আই মাতৃসক আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই নাম ঘোষাভাগ পাঠ আৰু লগতে ভাঙনি ভাগো কৰিব বিচাৰিছোঁ। প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ 21 নং ঘোষাভাগ। 21 নং ঘোষাভাগ হ'ল চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণবিনে আন সেহি সেইকাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ ৰাম ভগৱন্ত ভকতৰ প্ৰাণ চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণবিনে আন সেহিহে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ। অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্ত কৃষ্ণ নিজ যশ প্ৰিয় আৰু তেওঁ ভকতৰ প্ৰাণ। মানুহে যেনেকুৱা নিকৃষ্ট জন্ম গ্ৰহণ নকৰক প্ৰভু ভগৱন্ত হৰিৰ গুণ নাম কীৰ্তন কৰি পৰম পবিত্ৰ হৈ হৰিৰ প্ৰিয়জন হ'ব পাৰে। এতিয়া আহোঁ 22 নং ঘোষাভাগলৈ। 22 নং ঘোষাভাগ হ'ল যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত্ৰ প্ৰকাশী তাত সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন প্ৰবতেজতে কজৰ ৰাখি ৰাম প্ৰবতেজতে কজৰ ৰাখি যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতাহে ইন্দ্ৰিয়গণ ভূতপ্ৰাণ বুদ্ধিমন প্ৰবতে যতেক জৰ ৰাখি অৰ্থাৎ প্ৰভু ভগৱন্ত সদা জাগ্ৰত পৰমাত্মা ৰূপে জীৱসমূহৰ হৃদয় বিৰাজ হৈ আছে আৰু ভূত প্ৰাণ বুদ্ধিমন আদি জৰ ইন্দ্ৰিয়গণ পৰমাত্মাকেই আশ্ৰয় কৰি প্ৰৱৰ্তি আছে। এতিয়া আহোঁ 23 নং ঘোষাভাগলৈ। 23 নং ঘোষাভাগ হ'ল ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ম অনুপ্ৰাম সকল নিগমত সাৰ জাত পৰে ধৰ্ম নাহি আৰ হেন নাম নুশুমৰি কমন ভৰসা কৰি ৰয়াছা ভৱতৰিবাৰ ৰাম ৰয়াছা ভৱতৰিবাৰ
ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ম অনুপাম, সকল নিগম তত্ত্ব সাৰ, জাত পৰ ধৰ্ম নাহি আৰ। হেন নাম নুসুমৰি, কমন ভৰসা কৰি, ৰয়া আছা ভৱ তৰিবাৰ। অৰ্থাৎ নিগম তত্ত্বসমূহৰ সাৰ একমাত্ৰ হৰি নাম। প্ৰভু ভগৱন্তৰ ৰামকৃষ্ণ হৰি আদি নাম কীৰ্তন কৰাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম। নাম ললেই জীৱই হেলা ৰঙে ভৱসাগৰ তৰিব পাৰে। কিন্তু তেনে নাম সুমৰণ নকৰি জীৱই ভৱসাগৰত তৰিবৰ বাবে কাৰ ওচৰত ভৰসা কৰি আছে? হেন নাম নুসুমৰি কমন ভৰসা কৰি ৰৈ আছা ভৱ তৰিবাৰ। যে তেনে নাম সুমৰণ নকৰি জীৱই ভৱসাগৰত তৰিবৰ বাবে কাৰ ওচৰত ভৰসা কৰি ৰৈ আছে? এতিয়া আহোঁ ২৪ নং ঘোষাভাগলৈ। ২৪ নং ঘোষাভাগ হ'ল বিষ্ণু পাদুদকী গংগা মহাসহিতে ইটো জগতকে পবিত্ৰ কৰ, হেন কৃষ্ণ বিনে কোন ভগৱন্ত, হেন ইটো শব্দ ৰস ৰূপ আশ্ৰয়, ৰাম শব্দ ৰস ৰূপ আশ্ৰয়। বিষ্ণু পাদুদকী গংগা মহেশে সহিতে ইটো জগতকে পবিত্ৰ কৰ, হেন কৃষ্ণ বিনে কোন ভগৱন্ত, হেন এইটো শব্দৰ স্বৰূপ আশ্ৰয়। অৰ্থাৎ বিষ্ণু পদৰ পৰা ওলাই পতিত পাৱনী গংগা দেৱীয়ে মহেশ সহিতে জগতক পবিত্ৰ কৰিছে। এনে পবিত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণৰ বিনে আৰু কোন দেৱতা আছে যাৰ নাম ভগৱন্ত শব্দৰ স্বৰূপ হ'ব? আজি ইমানতেই সামৰণি মাৰিছোঁ। ঔম বিষ্ণু, ঔম বিষ্ণু, ঔম বিষ্ণু।